নমস্কাৰ আজি আমি ক্লাছ 9 মেথছৰ এক্সাৰসাইজ 9.1 চাম এক্সাৰসাইজ 9.1 আমাক কি সুধিছে যে তলৰ চিত্ৰবোৰৰ কোনবোৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত এনে ক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সমান্তৰাল ৰেখা দুটা উল্লেখ কৰা ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 1ত আমাক কি দিছে চোৱা আমাক এনেকৈ এটা চিত্ৰ দিছে এটা মানে ট্ৰেপিজিয়াম দিয়া আছে এনেকৈ প্ৰথমতে ট্ৰেপিজিয়াম দিছে A B C D আৰু লগতে আমাক এটা ট্ৰায়াঙ্গল দিয়া আছে এইটো এনেকৈ এইটো পইণ্ট হ'ল আমাৰ P হয় নহয় P C D ট্ৰায়াঙ্গল এতিয়া চোৱা এই ট্ৰায়াঙ্গলটো আৰু ট্ৰেপিজিয়ামটো একেডাল ভূমিতে আছে DC ভূমিত হয় নহয় গতিকে আমাৰ কি হৈ যাব 1 2 একে কি বুলি কৈছে প্ৰথমতে কোনবোৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত এই দুটা একে ভূমিতে আছে আৰু এই P পইণ্টটো আৰু AB পইণ্টটো দুটা একেডাল সমান্তৰাল ৰেখাতে আছে হয় নহয় গতিকে ই আছে গতিকে A B C D ট্ৰেপিজিয়াম আৰু P C D ত্ৰিভুজ কি বুলি লিখিবা একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত হয় নহয় একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত ঠিক আছে এতিয়া ইয়াত ভূমিটো আমাৰ কি হৈ যায় ভূমি আমাৰ কি হৈ যাব DC আমাৰ ভূমি আৰু সমান্তৰালটো উল্লেখ কৰিব গৈছে ভূমি DC আৰু সমান্তৰাল আমাৰ কি হৈ যাব AB ঠিক আছে ভূমি DC আৰু সমান্তৰাল AB ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 2 টো চাওঁ 2টো আমাক কি সুধিছে 2ত আমাক দিয়া আছে যে এনেকৈ এটা সামান্তৰিক দিয়া আছে ঠিক আছে এটা সামান্তৰিক দিয়া আছে লগতে আৰু এনেকৈ চতুৰ্ভুজ দিয়া আছে এনেকৈ চতুৰ্ভুজ দিয়া আছে ঠিক আছে সামান্তৰিকটো আমাক কি বুলি কৈছে P Q R S আৰু এইটো হৈ গ'ল আমাৰ M N এতিয়া চোৱা P Q R S আৰু M N R S ঠিক আছে এই দুটা চতুৰ্ভুজ হয় দুটা চতুৰ্ভুজ আমাৰ কি একেডাল ভূমিতে আছে S R ভূমিতে আছে কিন্তু সমান্তৰাল একেডাল সমান্তৰাল আছে নাই নাই P Q ডাল বেলেগ সমান্তৰাল আৰু এডাল বেলেগ সমান্তৰাল সমান্তৰাল হয় নে নহয় তাৰ কোনো আমাক তাৰ বিষয়ে আমাক উল্লেখ কৰি দিয়া নাই গতিকে কি হৈ যাব ই একে সমান্তৰালৰ মাজত নাই হয় নহয় দুটো আমাক কি হৈ যাব আনসাৰটো একে ভূমিত আছে কিন্তু একে সমান্তৰালত নাই বুলি লিখি দিবা ঠিক আছে নেক্সট চাম কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 আমাক কি দিয়া আছে চোৱা আমাক এনেকৈ এটা P Q R S সামান্তৰিক দিয়া আছে ঠিক আছে এইটো হৈ গ'ল P Q R S আৰু এনেকৈ এটা ত্ৰিভুজ দিয়া আছে ঠিক আছে তেতিয়া চোৱা এই ত্ৰিভুজটো আমাক কি দিয়া T পইণ্টটো দিয়া আছে ঠিক আছে এইটো T পইণ্ট এই ত্ৰিভুজটো আৰু এই গোটেই সামান্তৰিকটো এডাল ভূমি কমন ভূমিডাল কোন এডাল হয় নহয় এডাল সিহঁতৰ কমন বাহু গতিকে কি হয় সিহঁতৰ একেডাল ভূমিতে আছে গতিকে ত্ৰিভুজ গতিকে আনসাৰটো কি লিখিব পাৰা তোমালোকে P Q R S সামান্তৰিক আৰু T R Q ত্ৰিভুজ একেডাল ভূমি আৰু লগতে একেডাল সমান্তৰাল ৰেখাৰ লগত আছে হয় নহয় একেডাল ভূমি আৰু সমান্তৰালৰ মাজত অৱস্থিত হয় নহয় ইয়াত ভূমি কি হ'ব ভূমি হ'ব আমাৰ RQ আৰু সমান্তৰাল কি হ'ব আমাৰ PS ঠিক আছে ভূমি RQ আৰু সমান্তৰাল PS বুজি পালা এইটো কোৱেশ্চন নম্বৰ 3 টো হয় নেক্সট আমি কোৱেশ্চন নম্বৰ 4 টো চাওঁ এতিয়া 4 টোত আমাক কি দিয়া আছে 4 টোত আমাক এনেকৈ এটা সামান্তৰিক দিয়া আছে একেই কোৱেশ্চনটো আগৰ নিচিনা একেই বা এটা সৰু টুইষ্ট এটা ইয়াত আছে ঠিক আছে এইটো এনেকৈ সামান্তৰিক দিয়া আছে কোন সৰুকে ড্ৰ কৰিছো সমান্তৰিক দিয়া আছে এনেকৈ এইটো কৈছে আমাৰ A B C D আৰু এটা আমাক ত্ৰিভুজ এনেকৈ দিয়া আছে এইটো কৈছে আমাক Q P আৰু এইফালে R এতিয়া চোৱা তোমালোকে এইডাল Q P ত্ৰিভুজৰ ভূমিডাল সৰু হয় নহয় এইডালৰ লগত সমান নহয় গতিকে একেডাল ভূমিতে নাই হয় নহয় আৰু কিন্তু একেডাল সমান্তৰাল একেডালতে আছে কিন্তু ভূমি একেডালত নাই গতিকে ই কি হৈ যাব ইয়াত ইয়াৰ আনসাৰটো কি বুলি লিখিবা একে সমান্তৰালত অৱস্থিত কিন্তু একে ভূমিত অৱস্থিত নহয় বুজি পালা লিখি দিওঁ ইয়াত আনসাৰটো কি লিখিবা একে সমান্তৰালত অৱস্থিত কিন্তু একে ভূমিত অৱস্থিত নহয় বুজি পালা নেক্সট এটা কোৱেশ্চন নম্বৰ 5 টোত আমাক কি দিয়া আছে
এনেকৈ দিয়া আছে, এনেকৈ সমান্তৰিক দিয়া আছে আৰু লগতে কি দিয়া আছে, এনেকৈ দিয়া আছে, আৰু এটা সমান্তৰিক এনেকৈ দিয়া আছে, ঠিক আছে, এনেকৈ দিয়া আছে। গতিকে আমাৰ কি হ'ব, এতিয়া চোৱা তোমালোকে আমাৰ কি কি দিয়া আছে, এ বি চি ডি আৰু এইটো হৈছে পি আৰু কিউ। এতিয়া চোৱা ইয়াত সমান্তৰিক, দুটাই সমান্তৰিক, এটা এ বি চি ডি আৰু এ পি কিউ ডি, হয় নাই? এতিয়া আমি আনচাৰটো কি লিখিম, এ বি চি ডি আৰু এ পি কিউ ডি চতুৰ্ভুজ একে ভূমি, ভূমি এডালে হয় এডি, হয় নহয়? একে ভূমি আৰু এডাল একে সমান্তৰাল, হয় নাই? সমান্তৰাল কি হয়, বি কিউ, একে সমান্তৰালৰ মাজত অৱস্থিত হয়, মাজত অৱস্থিত, হয় নহয়? ইয়াত কি হৈ যাব, ভূমি আমাৰ হৈ যাব এ ডি আৰু সমান্তৰাল কি হ'ব, বি কিউ। বুজি পালা? নেক্সট আমি কুৱেশ্যন নম্বৰ 6টো চাম, ঠিক আছে? 6টোত আমাক চোৱা, ইয়াত 6টোত আমাক কেইবাটাও দিয়া আছে, এনেকৈ দিয়া আছে, এনেকৈ এটা সমান্তৰাল দিয়া আছে, প্ৰথমতে সমান্তৰিক দিয়া আছে পি কিউ আৰ এছ, ইয়াৰ মাজত আকৌ দিয়া আছে এইটো এ, এইটো বি, এইটো চি, এইটো ইয়াত একো ক্লিয়াৰ নহয়, একেডাল ভূমিৰ মাজত আছে নে নাই, একেডাল সমান্তৰালৰ মাজত আছে নে নাই, একো ক্লিয়াৰ নহয়, হয় নে নহয়? কাৰণ চোৱা এইটো এটা চতুৰ্ভুজ হয়, ই একেডাল ভূমিৰ লগত আছে কিন্তু একেডাল সমান্তৰালৰ লগত নাই। এইটো ক্ষেত্ৰতো তোমালোকে চাব পাৰা, এইটো ক্ষেত্ৰত একেডাল ভূমিত আছে, একেডাল সমান্তৰালৰ লগত নাই, এইটো চাব পাৰা, ভূমিও বেলেগ সমান্তৰালো বেলেগ, হয় নে নহয়? চিমিলাৰ এইটো চাব পাৰা, সমান্তৰাল একে কিন্তু ভূমি বেলেগ, হয় নে নহয়? গতিকে কি লিখিব লাগিব এইটোত, যে আনচাৰটোত কি লিখিবা, একে সমান্তৰাল আৰু একে ভূমিৰ মাজত অৱস্থিত নহয়, ঠিক আছে? এনেকৈ লিখি ল'বা, ঠিক আছে? কুৱেশ্যন নম্বৰ 9.1ত আমাৰ এটাই কুৱেশ্যন আছিলে, নেক্সট আমি 9.2টো চাম, ঠিক আছে?